আমাৰ পৰিয়ালৰ যদি মানুহৰ কেতিয়াবা অসুখ বিসুখ হয় আমাৰ মনটো বহুত বেছি বেয়া লাগে নহয়নে এয়া আমাৰ ডাঙৰ বাইদেউ হয় আৰু এই বাইদেউ গেট হস্পিটেলত ভৰ্তি হৈ আছিল গোল ব্লাডাৰ অপাৰেশ্যনৰ কাৰণে আৰু আমি আহিছোঁ এয়া ভাগিন বোৱাৰী আৰু ময়ো আহিছোঁ সিহঁতৰ লগতে যেহেতু আমাৰ ল'ৰাৰ পৰীক্ষা এটাৰ কাৰণে সি প্ৰিপেয়াৰ কৰি আছে গতিকে ওলাই আহিবলৈ অকণমান অসুবিধা পায় মই সিহঁতৰ লগতে আহিলোঁ খুব ৰাতিপুৱা আহিছোঁ এয়া 9:30 বাজি যোৱাই নাই অকণমান ব্ৰেকফাষ্ট কিবা এটা খাই পেলাই ওলাই আহিছোঁ আৰু এয়া লৈ আহিছোঁ ভিন্দৰ কাৰণে ভণ্টিয়ে দি পঠাইছে ভাত যিহেতু ভিন্দো আছিলে আৰু ৰাস্তাতে ভাবিলোঁ অকণ ফল লৈ লওঁ এয়া ফলৰ দোকানত সোমালোঁ আৰু অসুখীয়াই বাৰু এটেণ্ডেঞ্চৰ কাৰণে লাগে আৰু আমিও যিটো দিনটো থাকিম গতিকে অকণমান ফল লৈ এয়া মই গাড়ীত বহি ল'লোঁ আপেল লৈ ল'লোঁ আৰু ব'লক তেনেহ'লে গৈ থাকোঁ আৰু এয়া আহি পাই গ'লোঁ গেট হস্পিটেল আৰু এই হস্পিটেলখনতে মোৰ ভাগিন বোৱাৰীজনীও চাকৰি কৰে আৰু সেইটো কাৰণে অকণমান সুবিধা হৈছে বাৰু এয়া ৰিচেপশ্যন আমি সোমাই গ'লোঁ তাই গ'লেই আগবাঢ়ি পেলাই আৰু তাই যিহেতু ইয়াতে চাকৰি কৰে তাই আজি ডিউটিও আছে পাছবেলা আগবেলা তাই ছুটি লৈছে আৰু এনেকৈ আমি সোমাই আহিছোঁ খুব ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে কিন্তু দেই হস্পিটেলখন দেখি ভাল লাগিছে আৰু এয়া বাইদেউ বহি আছে টিভি চাই আছে আৰু যিহেতু এতিয়া তাইক লৈ যাব আৰু মানে ডিঙিত কিবা এটা পিন্ধিবলৈও নহ'ল ভাই ইমান দৌৰা হ'ল তেনে তাৰপিছত ফটোখন চাই পেলাই চাইছে মই ডিঙিত পিন্ধিম কৰি থাকোঁতে থাকিলে এইটো দুপাট্টাখন লৈছিলোঁ সেইখন থাকি আহিলে যিহেতু গোল ব্লাডাৰ অপাৰেশ্যন আছে গতিকে ডক্টৰ আহিছে তাই কিবাকিবি ইনজেকশ্যন দিছে আৰু মানে কিবি টেষ্ট কৰিছে আৰু ভাগিন বোৱাৰীজনী ইফাল সিফাল কৰি আছে ইফালে ভিন্দৌৰ লগত বিয়ৈ মানে ভিন্দৌৰ বিয়ৈ আৰু তেখেতেও ইয়াতে চাকৰি কৰে আৰু এইফালে বাইদেউক অপাৰেশ্যন থিয়েটাৰলৈ লৈ যাব চব যা যোগাৰ হৈ গৈছে আৰু আমি অপাৰেশ্যন আছে কাৰণে আহিছোঁ গোটেইকেইটা আৰু ভিন্দৌ ইফাল সিফাল কৰি আছে সকলোৰে মনটো বেয়া আচলতে বাইদেউ তেনেকৈ বেমাৰ আজাৰ নাছিলে প্ৰথমবাৰৰ বাবে তেখেতে অপাৰেশ্যন কৰিব আৰু মই আগতে কেইবাবাৰ অপাৰেশ্যন কৰিছোঁ মোৰ চিজাৰিয়ান বেবী হৈছিল যিহেতু আৰু ডাঙৰ ল'ৰাই আদৰ সাদৰ কৰিছে আৰু মানে গোটেইখিনি আতিথ্য কৰিছে মানে বেয়া লাগে আৰু নহয়নে এনেকৈ অপাৰেশ্যন এটা হ'লে আৰু এয়া লৈ গ'ল খুব সুন্দৰকৈ আমিও পাছে দৌৰাদৌৰিকৈ গৈছোঁ আৰু এয়া লৈ যাব লিফ্টত এতিয়া অপাৰেশ্যন থিয়েটাৰলৈ আৰু ভিন্দৌ আৰু ভাগিনহঁত সিহঁতে চিৰিয়েদি নামি গ'ল আৰু মই বাইদেউৰ লগত এতিয়া লিফ্টত যাম এয়া মই সোমাই ল'লোঁ লিফ্টত আচলতে এটা স্মৃতি হিচাপেহে মই ভিডিঅ'টো কৰি ৰাখিলোঁ যিহেতু এইবিলাক স্মৃতি কেতিয়াবা লাগে নহয়নে আৰু এয়া অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱাৰ পাছত আমি আৰু উগুল থুগুল মন মানে কেনেকুৱা কি হ'ব কি নহ'ব সকলোৰে চিন্তা আৰু এয়া সৰু ভাগিন আৰু ডাঙৰ ভাগিন মোৰ ওচৰতে বহি আছে আৰু সেয়া আৰু মনটো অকণমান বেয়া লাগে আৰু ই খুব সোনকালে উঠিছে যিহেতু একদম ভাগৰুৱা হৈ গৈছে একদম টোপনিত হালকাল হৈ গৈছে মই মনে ক্লিপটো লৈছোঁ দেই দেখিলে এতিয়া মোক খঙে কৰিব তাৰ পৰা টোপনি লাগি গৈছিলে আৰু সেইফালে ভিন্দৌ বহি আছে ৱেইটিঙত আমি গোটেইবিলাক ৱেইটিঙত বহি আছোঁ কেতিয়া অপাৰেশ্যনৰ থিয়েটাৰৰ পৰা ভাল খবৰটো আহিব তেনেকৈ ইফাল সিফাল কৰি আছোঁ যেতিয়ালৈকে যে ডক্টৰ ওলাই নাহে অপাৰেশ্যন থিয়েটাৰৰ পৰা তেতিয়ালৈকে আমাৰ সকলোৰে মনবোৰ কিবাকিবিখন লাগি থাকে নহয়নে বাৰু এই বস্তুটো কি ভাগি গ'ল এনেই টুকুৰা হৈ অহা নাই ন কিছুমানটো এনেই টুকুৰা হৈ আহে দেখোন তো কিছুমানকে গোটা হৈ আহে যে ভাঙি পেলাই আনিছে বাপৰে বা এনেকুৱা কিন্তু ফটোটা মাৰি থকচোন আৰু শেষত ডক্টৰ ওলাই আহি কি লৈ আহিছে দেখিছেনে গোল ব্লাডাৰটো একেবাৰে ভাঙি আনিছে অকণমান ডাঙৰ হৈ গৈছিলে গতিকে ভাঙি আনিবলগীয়া হৈছে ওলাই নাহে বোলে ডক্টৰজন খুব ভদ্ৰ আছিলে খুব ধুনীয়াকৈ আমাক বুজাই দিছে কথাখিনি এয়া দেখিছেনে কেনেকুৱা লাগে একদম গা নোম হিউৰি যায় দেখিলে নহয়নে আমাৰ পেটত যে ইমান বেয়া বস্তু থাকিব পাৰে আচৰিত লাগে গতিকে সেয়া খোৱা বোৱাবিলাক আমি আচলতে অলপ ভালকৈ কৰিব লাগে যি কি নহওক আৰু হৈ যায় আৰু ডক্টৰজনে সুধিছে মইনো কোন হয় বুলি আৰু একে লাগিছে বুলি কৈছে দেখিবলৈ আৰু এয়া আমাৰ পেচেণ্ট এতিয়া লৈ যাব ৰিকভাৰী ৰুমত কিছু সময় ৰাখিব অলপ মানে কিছুমানে কেইঘণ্টামান ৰাখিম বুলি কৈছে এতিয়া কেতিয়ালৈ ওলাই আমি ৱেইট কৰিব লাগিব আৰু এয়া আহি গ'ল এতিয়া বায়'পছিত যাব ন আৰু এইখিনি আমাৰ হাতত দিলেহি ডক্টৰে আহি পেলাই এইখিনি বায়'পছিত যাব তাৰ পাছতে আৰু যেহেতু অপাৰেশ্যনটো ছাকসেছফুলি হৈ গ'ল গতিকে
ডক্টৰ নাৰ্ছসকলক কিবা কিবি এটা খুৱাম বুলি আমাৰ ডাঙৰ ভাগিনীয়ে লৈ আহিছে চাহ একাপ খুৱাম বুলি আচলতে ডক্টৰ নাৰ্ছসকলক একাপ চাহ খুৱাম বুলি আৰু আমালৈও আনিছে কিবা কিবি সুকলমে হৈ যোৱাৰ পিছত মিঠা এটা খাইছোঁ আৰু মানে বহুত ভেকাইছিলোঁ অপাৰেশ্যনটো হোৱাৰ সময়ত সেইকাৰণে মিঠাই ইচ্ছা জনাইছোঁ আৰু ভাল লাগিছে এতিয়া মনটো ন হৈ গ'ল ৰিলেক্স আৰু এতিয়া যিহেতু আমি সকলোৱে একেবাৰে লঘোণে থকা নিচিনা হৈছিলে আৰু ভিনদেউ কথা শুনক দেই এইবাৰ খাই লওক ঠিক আছে খাই লওক এতিয়া টেনশ্যন নাই আৰু যেতিয়া হৈ গ'ল আৰু ন আমি সকলোৱে হৈ গ'ল যেতিয়া আৰু এই আমাৰ সৰুজনে খাই আছে পেটিছ খাইছা ভাইটি কি খাইছা পেটিছ খাইছা আচ্ছা সকলোৱে যেতিয়া খালেই মই বোলো খাই লওঁ চিঙৰা এটা আৰু মই লৈ লৈছোঁ চিঙৰা এটা খাবলৈ বুলি এতিয়া মোৰ ভিডিঅ'টো এডিট কৰোঁতে বিৰাট হাঁহি উঠিছে আৰু ৰ'ব অলপ আগতে মই ভিডিঅ'টো এডিট কৰিছিলোঁ কৰাৰ পাছতে কিন্তু ভিডিঅ'টো ডিলিট হৈ গৈছিলে জানেনে পুনৰ এডিট কৰিছোঁ মানে কি ক'ম আৰু মানে ভুল হৈ গৈছিলে কিবা এটা আৰু ময়ো খাই ল'লোঁ চিঙৰা এটা যিহেতু ব্ৰেকফাষ্টটো একেবাৰে সাধাৰণকৈ কিবা এটা খাইহে গৈছিলোঁ পূৰা ভোক লাগিছে আমাৰ সকলোৱে গতিকে সকলোৱে আমি চাহ একাপ খালোঁ আৰু এইফালে দেখুৱাই আছোঁ ৰ'ব এয়া কিমান ডাঙৰ ডাঙৰ আনিছে দেখিছেনে বুনিয়া লাডু এইফালে বলাই চমচম বহুত কিবা কিবি আনিছিলে খাবলৈ আমাৰ বাবে আৰু আমাৰ সোণটোৱে মানে ডাঙৰ ভাগিনীয়ে দেখিছেনে চকীখনত বহিম বুলিও নবহিলে আৰু শহুৰেক যিহেতু আছে এইখিনি শিষ্টাচাৰ আৰু আমাৰ সংস্কাৰ আৰু শহুৰেকে আকৌ জোঁৱাইকক বহিবলৈ চকীখন এৰি দিলে আৰু জোঁৱাইকক বহুত বেছি মৰম কৰে ভাল লাগে দেখি পেলাই আচলতে আমাৰ জোঁৱাইবিলাকক বোৱাৰীবিলাকক সকলো শহুৰ শাহুৰে মৰম কৰিলে আচলতে আমাৰ ঘৰখন ভাল হৈ থাকে নহয়নে আৰু ভিনদেউ এইফালে আকৌ সকলোকে খবৰ দি আছে ঘৰলৈ খবৰ দিছে আচলতে ভালকৈ যে হৈ গ'ল মানে অপাৰেশ্যনটো ছাকচেছ হ'ল গতিকে সকলোকে খবৰ দি আছে এইখিনি আৰু শেষত এয়া আমাৰ পেচেণ্ট লৈ আহিলে ৰিকভাৰী ৰুমৰ পৰা প্ৰায় 3-4 ঘণ্টাৰ পাছত আনিছে দেই এয়া কেবিনলৈ লৈ আহিছে আৰু আমিও এতিয়া যাম আৰু কেবিনত যেতিয়া আহি গ'ল এতিয়া আৰু টেনশ্যন নাই এতিয়া ডক্টৰে চাব আৰু এটেণ্ডেণ্ট থাকিব ভিনদেউ থাকিব গতিকে সুন্দৰকৈ এনেকৈ খুৱাই দিছে সঁচাকৈ বেয়া লাগে নহয়নে এনেকুৱা অপাৰেশ্যন হ'লে মনটো আচলতে বেয়া লাগে এতিয়া মই মানে ভিডিঅ'টো এডিট কৰোঁতেহে দেখি আছোঁ আৰু হাঁহিও উঠিছে কিছুমান কথা দেখি পেলাই আৰু এয়া ডক্টৰগৰাকী আহিছে তেখেতেও কিবা কিবি পৰামৰ্শ দি থৈ গ'ল চেলাইন টেলাইন দি থৈ গ'ল আৰু আমি যাবলৈ বুলি ওলাই আহিছোঁ আৰু এয়া বহুত দেৰিয়ে হ'ল যিহেতু 4-5টা বাজিবই হ'ল গতিকে ওলাই আহিছোঁ আৰু যাওঁ আৰু বোলো ভোকো লাগিছে ভাত পানী খোৱা নহ'লে আৰু পেচেণ্ট এৰি পেলাই আৰু খাবলৈ যাব নোৱাৰি নহয়নে চাহ তাহে খালোঁ আৰু দেই ৰাইজ আপোনালোকে আকৌ ক'ব যে পেচেণ্ট অপাৰেশ্যন হৈছে আপোনালোকে চাহ মিঠাই খাইছে কিন্তু উপায় নাই অসুখীয়া আমি ভালখিনিয়েতো খাব লাগিব সেয়া সৰু ওলাই গ'লেই মানে বাইদেউ সৰু ল'ৰা আমি সৰু বুলি মাতোঁ আৰু এয়া দেখিছেনে ওলাই আহিছোঁ এতিয়া বোলক গাড়ীলৈকে যাওঁ আৰু এয়া বহি ল'লোঁ গাড়ীত সদায় ল'ৰাৰ লগত গাড়ীত ঘূৰোঁ আজি ভাগিনৰ লগত আহিছোঁ দুয়োটাই কথা পাতি আহি আছোঁ আৰু মানে বিভিন্ন কথা আমাৰ মাজত চলিছে আৰু এয়া দেখিছেনে আমি গীতানগৰ ফালৰ পৰা অহা যিখন অভাৰব্ৰিজ সেইখনত মই প্ৰথমবাৰৰ বাবে উঠিছোঁ আৰু আকাশখন ইমান ধুনীয়া হৈ আছে ডাৱৰবোৰ ইফালে সিফালে চলাচল কৰি আছে আজি প্ৰথম উঠিছোঁ হয়নে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে উঠিছোঁ আৰু এনেকৈ সেইদিনাখন দিনটো অন্ত পৰিছিলে গোটেই দিনটো ব্যস্ততা উৎকণ্ঠা টেনশ্যন আৰু শেষত এনেকৈ আমি ঘৰলৈ আহি আছোঁ ঘৰমুৱা যাত্ৰা আৰু আকাশখন চাই মোৰ ইমান ভাল লাগিছে নহয় এই ব্ৰিজখনো বহুত দীঘল কিন্তু ব্ৰিজখন দেই গীতানগৰৰ পৰা অহা ব্ৰিজখন এইখন মই ব্ৰিজখনৰ নামটো এতিয়া পাহৰি গৈছোঁ আৰু আকাশখন দেখিছেনে আপোনালোকৰ কেনেকুৱা লাগিছে আকাশখন জনাবচোন মোৰ কিন্তু খুব ভাল লাগিছে বৰষুণ এজাক বোধ কৰোঁ দিব খুব গৰম আছিলে সেইদিনাখন বৰষুণ আনো কৰি আছে আৰু সেইকাৰণে আকাশখন ক'ৰবাত বগা মানে ডাৱৰ চলাচল কৰি আছে আৰু আমি দুয়োটাই কথা বতৰা পাতি আহি আছোঁ মাহী আৰু ভাগিন আৰু
এয়া পাই গ'লোহি গণেশগুৰি আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব প্লিজ আজিলৈ এৰিছোঁ ধন্যবাদ বাই বাই